নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ADAR 2.0 যিটো অফিচিয়েল কাট অফ হয়, আপোনালোকে কিমান নম্বৰ পালে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পায় ADAR 2.0 যিটো গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট হয়, সেইটো আপোনালোকৰ 7 মাৰ্চ তাৰিখে ঘোষণা কৰিব। কিন্তু আপোনালোকে নিশ্চয় মন লাগিছে কাট অফ কিমান যাব পাৰে বা কিমান পালে আপোনালোকে কাট অফত বা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিবলৈ 100% নিশ্চিন্ত থাকিব পাৰে। মই আপোনালোকক সম্পূৰ্ণ অফিচিয়েল যোগে আপোনালোকে এইবাৰ যিখিনি কাট অফ গৈছিলে তাৰ লেভেলৰ ওপৰত ভিত্তি কৰি মই আপোনালোকে এটা অফিচিয়েল কাট অফ জনাই দিম যে ইমানটো যদি আপোনালোকে মাৰ্ক পাইছে ইমানৰ ভিতৰতে কাট অফ যাব, আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ জনোৱা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰোঁ যে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা 3খনকৈ আপোনালোকক বুক পাব্লিছ কৰিছে বেংকিং ছেক্টৰৰ এক্সামৰ কাৰণে। যদি আপোনালোকে বেংকিং ছেক্টৰৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তাৰ বাবে এই বুককেইখন পঢ়িব পাৰে। প্ৰথম যিখন বুক হয় এখন বেংকিং PO ৰিজনিঙৰ কাৰণে, আপোনালোকে PO বুলি নহয় সকলো এক্সামৰ কাৰণে ৰিজনিঙৰ কাৰণে এখন বেষ্ট বুক হয়। ইয়াত আপোনালোকে যিমানখিনি এক্সাম হৈছিল আগতে তাৰ গোটেইখিনি ছল্ভ পেপাৰ আপোনালোকে লাভ কৰিব। লগতে 11,300টাতকৈ প্লাছ অবজেক্টিভ টাইপ কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব পাৰিব। আৰু সকলোখিনি চেপ্টাৰ বিয়াত আপোনালোকে এনালাইচিছ কৰা হৈছে। এইখন বুক যদি লৈ পেলাই পঢ়ে আপোনালোকৰ কোনো বেলেগ বুকৰ প্ৰয়োজন নহ'ব আৰু এইখন বুক লৈ পঢ়ি আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু 1999 চনৰ পৰা যিমানখিনি এক্সাম হ'ল গোটেইখিনি এক্সামৰ চব কুৱেশ্যন এনচাৰ লাভ কৰিব পাৰিব। আৰু দ্বিতীয়খন বুক পাব্লিছ কৰিছে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা ইংলিছৰ কাৰণে। যিসকলে ইংলিছত অলপ দুৰ্বল আছে, উইক আছে, তেওঁলোকে এইকেইখন বুক পঢ়িব পাৰে। আৰু ইয়াত আপোনালোকৰ 8,400 প্লাছ আপোনালোকৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। লগতে আপোনালোকৰ আগতে যিমানখিনি এক্সাম হ'ল সেই গোটেই এক্সামৰ কুৱেশ্যন এনচাৰ পেটাৰ্ণ সকলোখিনি ইয়াত লাভ কৰিব পাৰিব। বেংকিং ৰিলেটেড যিমানখিনি এক্সাম আছে SSC বা সকলোখিনি এক্সামৰ কাৰণে আপোনালোকৰ SBI যিখিনি এক্সাম আছে বা বেলেগ বেংকৰ যিখিনি এক্সাম আছে গোটেইখিনি এক্সামৰ কাৰণে আপোনালোকে এখন বুক বাই কৰি ল'ব পাৰিব। মই বাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে। গোটেইকেইখন বুকৰ বাই কৰা লিংক দিয়া আছে। মোৰ ডেছক্ৰিপশ্যনত চেক কৰি আপোনালোকে বাই কৰা লিংকত গৈ আপোনালোকে ডাউনলোড বাই কৰি ল'ব পাৰিব এমাজন ফ্লিপকাৰ্টৰ পৰা। তৃতীয়খন বুক পাব্লিছ কৰিছে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকে এখন বুক পাব্লিছ কৰিছে কোৱান্টিটি এপ্টিটিউডৰ কাৰণে ছল্ভ পেপাৰ আপোনালোকে লাভ কৰিব 1999 চনৰ পৰা বৰ্তমানলৈকে প্লাছ আপোনালোকে 9,700 কুৱেশ্যন এনচাৰ লাভ কৰিব। যদি এইকেইখন বুক আপোনালোকে বাই কৰিব বিচাৰে কিৰণ পাব্লিকেশ্যনত ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, বাই কৰা লিংক এমাজন ফ্লিপকাৰ্টত, তাত গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ আপোনালোকৰ কাট অফৰ কথালৈ। এইখন আপোনালোকৰ যোৱা বছৰ যিখিনি আপোনালোকৰ পোনপ্ৰথমে গ্ৰেড 4 পৰা আৰম্ভ কৰিছোঁ, গ্ৰেড 4 হৈ যোৱা এক্সামৰ এখন কাট অফ হয়। এই যিখিনি কাট অফ কৈছে তাতকৈ মিনিমাম আপোনালোকে যে 5 মাৰ্কছ এটা বঢ়াই ল'ব, সিমানতকৈ 5 মাৰ্কছ যদি বাঢ়ি আছে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কোনো খেলি মেলি নাই। মই এতিয়া আপোনালোকক কাট অফখিনি জনাই দিছোঁ। যিসকলে জেনেৰেল কেটেগৰী আছে, জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক এইবাৰ মেলৰ ক্ষেত্ৰত 10 লেভেলৰ 84 যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব। 84 যদি আপোনালোকে মাৰ্ক পাই থৈছে। আৰু আপোনালোকে যদি 8 লেভেল হয়, 8 লেভেলৰ ক্ষেত্ৰত যদি মিনিমাম 79 পাই থৈছে, মানে 79ৰ ওচৰে পাজৰে কৰিব পাৰে, মিনিমাম যদি আপোনালোকে 79 পাইছে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব 8 লেভেলৰ এক্সামৰ ক্ষেত্ৰত। তেনেদৰে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে মাত্ৰ 5 মাৰ্কছ ইয়াৰ পৰা আপোনালোকে বঢ়াই দিয়ক। সেই 5 মাৰ্কছৰ বঢ়াই দিয়ক মানে 5 মাৰ্কছটো বাঢ়িব, তাতকৈ বেছি নাবাঢ়ে, তাতকৈ কমিবই, কিন্তু 5 মাৰ্কছ মিনিমাম বাঢ়িব পাৰে। তাতকৈতো বঢ়া কোনো চান্স নাই, যদি হয় কমিবহে পাৰে, কিন্তু বঢ়াটো আপোনালোকে অতিমাত্ৰা 5 মাৰ্কছ এটা বাঢ়িব। কিয়নো ইয়াত পৰা বহুখিনি ফেক্টৰে কাম কৰিছে। প্ৰথম ফেক্টৰটো হৈছে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্ক নাই। নিগেটিভ মাৰ্ক মানে ইবাৰ নাছিলে, সেইকাৰণে আপোনালোকৰ অলপ কাট অফটো অকণমান বেছি গৈছে, কিন্তু এবাৰ নিগেটিভ মাৰ্ক আহি গ'ল, তাৰ কাৰণে বহুতো কাট অফ কম যাব। আৰু ছেকেণ্ডেৰী কথাটো হৈছে ইয়াত আপোনালোকৰ এইবাৰ যিটো EWS কেটেগৰীৰ কাৰণে বহুখিনি পোষ্ট জেনেৰেল কেটেগৰীৰ পৰা আঁতৰি গৈছে, কিন্তু সেই পোষ্টখিনি বৰ্তমান জেনেৰেল কেটেগৰীত সোমাই গৈছে, কাৰণ এইবাৰ আপোনালোকৰ EWS কেটেগৰীটো নাই। সেই দুটা ক্ষেত্ৰৰ ফেক্টৰ আছে। লগতে আপোনালোকৰ এটা ফেক্টৰ হৈছে এইবাৰ কিন্তু কেণ্ডিডেট সংখ্যা কম আছে, কিন্তু এইবাৰ কেণ্ডিডেট সংখ্যা বেছি আছে, তাৰ তুলনাত পোষ্টৰ সংখ্যা কম আছে। কিন্তু হ'লেও আপোনালোকৰ যদি নিগেটিভ আৰু নিগেটিভৰ বাবে আপোনালোকৰ এইবাৰ যিটো পৰীক্ষাৰ এক্সামটো হয়, এক্সাম পেটাৰ্ণটো সিমানটা আপোনালোকৰ কাট অফ বেছি নাযায়। যদি নিগেটিভটো নাথাকে তেতিয়া আপোনালোকৰ কাট অফটো বেছি যোৱা সম্পূৰ্ণ চান্স আছে, কিন্তু নিগেটিভটো নিগেটিভটো থকাৰ বাবে কাট অফটো আপোনালোকৰ ইবাৰটো উন্নতকৈ বেছি নাযায়। মাত্ৰ 5 মাৰ্কছ এটা ইফাল সিফাল হ'ব পাৰে, 5 মাৰ্কছ এটা বাঢ়িব পাৰে, নাইবা 5 মাৰ্কছ বা সেই আগৰ কাট অফে গুচি যাব পাৰে। মাত্ৰ 5 মাৰ্কছৰ ইফাল সিফাল হ'ব। যদি 5 মাৰ্কছ এটা বেছি আছে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। এইখনৰ পৰা গ্ৰেড 3 আছে, গ্ৰেড 3 আপোনালোকৰ ছেম হয়। গ্ৰেড 3 আপোনালোকে ধৰি ল'ব পাৰে 123 আছে, দেখিব পাৰিছে। এইটো যিটো হাই ছেকেণ্ডেৰী পেপাৰ হয়, ইয়াত আপোনালোকৰ গোটেইখিনি পেপাৰ ডিটেইলছ আছে। হাই ছেকেণ্ডেৰী পেপাৰৰ কাৰণে কিমান গৈছিলে আৰু আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ কাৰণে কিমান গৈছিলে, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ কাৰণে কিমান গৈছিলে, হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ কাৰণে কিমান গৈছিলে, যিখিনি কাট অফ দেখিছে ইয়াৰ কাট অফৰ ক্ষেত্ৰতো এখন আপোনালোকে আগৰবাৰৰ কাট অফ হয়। ইয়াতকৈ মাত্ৰ আপোনালোকে ধৰি লওক 3, কিন্তু হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত মাত্ৰ 3 নম্বৰ ইফাল সিফাল হ'ব পাৰে। 3 নম্বৰ এটা বেছি বা কম, বেছি ধৰি লওক বৰ্তমান বেছি ধৰক, কিয়নো আপোনালোকৰ এইবাৰ পোষ্টৰ সংখ্যা কম আছে আৰু কেন্দ্ৰীয় সংখ্যা বেছি আছে, সেইবাবে 3 নম্বৰ এটা বেছি ধৰক। যদি আপোনালোকৰ নিগেটিভ নাথাকিলে তেতিয়া আপোনালোকৰ 10-15 নম্বৰ ডিফাৰেঞ্চ গুচি গ'লহেঁতেন, কিন্তু এইবাৰ বৰ্তমান নিগেটিভটো সোমাই
যোৱাৰ ফলত আপোনালোকে ধৰি লওক 3 নম্বৰ এটাহে ডিফাৰেঞ্চ হ'ব ইয়াত আপোনালোকৰ যিটো গ্ৰেড 3 ক্ষেত্ৰত 3 নম্বৰ এটা ডিফাৰেঞ্চ হ'ব আৰু গ্ৰেড 4 ক্ষেত্ৰত 5 নম্বৰ এটা ডিফাৰেঞ্চ হ'ব আৰু ছেকেণ্ডেৰী কথাটো মই কৈছোৱে ইবাৰ ইডব্লিউএছৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে পোষ্ট কিছুমান সোমাই আছিলে যিটো কেটেগৰী জেনেৰেল কেটেগৰীত পোষ্টৰ সংখ্যা কম আছিল কিন্তু এইবাৰ আপুনি জেনেৰেল কেটেগৰী পোষ্টৰ ইনক্ৰিজ হৈছে কিয়নো ইয়াত এইবাৰ আপোনাৰ ইডব্লিউএছৰ কেটেগৰী পোষ্টখিনি উঠাই দিলে ইডব্লিউএছ মানে হৈছে 10% পোষ্ট এতিয়া ধৰি লওক আপোনালোকৰ এইবাৰ 26,000 10% পোষ্ট মানে হৈছে 2600 পোষ্ট কিন্তু বৰ্তমান তেনেকৈ 12,000 পোষ্টৰ আপোনালোকৰ 10% 1200 পোষ্ট আপোনালোকৰ বাচি গৈছে 1200 পোষ্ট ক'লৈ গৈছে জেনেৰেল কেটেগৰীলৈ সোমাই গৈছে চ' আপোনালোকৰ কাট অফটো অলপ ইমান এটা যে ইফাল সিফাল যে বহুত হ'ব সেইটো নহয় মাত্ৰ 3 মাৰ্কছৰ এটা ইফাল সিফাল হ'ব পাৰে চ' আপোনালোকৰ যদি আপোনালোকৰ বা হাই গ্ৰেড 3 লেভেলৰ হয় 3 নম্বৰ এটা ইফাল সিফাল হ'ব পাৰে 3 নম্বৰ এটা বেছি ধৰক যদি বেছি ধৰৰ ভিতৰত আছে আপোনালোকৰ ছেফ জোনত আছে আপোনালোকে 100% চাকৰি পাব আৰু মানে বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ 3 নম্বৰ এটা বেছি যোৱাৰ চান্স আছে তাতকৈতো বেছি যোৱা 100 কোনো চান্স নাই মানে আৰু এইবাৰ পেপাৰ লেভেলটো অলপ গ্ৰেড 3 ক্ষেত্ৰত টাফ হৈছে কিন্তু আৰু গ্ৰেড 4 ক্ষেত্ৰত অলপমান ইজি আহিছে ইজিটো মডাৰেট হৈছে বাকী গ্ৰেড 3 ক্ষেত্ৰত অলপ টাফ আহিছে চ' যদি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব মই আকৌ কাট অফটো কৰিছোঁ গ্ৰেড 4 ক্ষেত্ৰত এইবাৰ যিখিনি কাট অফ গৈছিলে মই আপোনালোকৰ স্ক্ৰীণত দেখাই আছোঁ সেই কাট অফতকৈ মাত্ৰ 5 মাৰ্কছ এটা বেছি থাকক যে ইমানটো বোলে 74 গৈছিলে যে আপুনি 79ৰ ভিতৰত আছে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি